Good morning, children. আজি তোমালোকৰ কাৰণে আমি এটা শৰ্ট ভিডিঅ' লৈ আহিছোঁ য'ত নেকি কম্বাইন কৰিবলৈ শিকিম। কম্বাইন কৰা মানে আমাক সিনথেসিস অফ সেন্টেন্সেস বুলি আমাৰ সিলেবাছত দিয়া আছে। তোমালোকৰ সমহীয়া পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন আহিব। গতিকে আমি কম্বাইননো কেনেকৈ কৰে সেইটো বিষয়ে আমি চাওঁ কেইটামান উদাহৰণ লৈ পেলাই। এতিয়া প্ৰথম আমি উদাহৰণ লৈছোঁ হি ইজ ভেৰি অল্ড হি কেন নট ৱৰ্ক হাৰ্ড। এতিয়া চাবা ইয়াত দুটা বস্তু আছে, ভেৰি অল্ড আৰু কেন নট ৱৰ্ক হাৰ্ড। এই দুটা বস্তু এডজেক্টিভ বুলি কোৱা হয়, তাৰমানে অল্ড হয় আৰু ৱৰ্ক হাৰ্ড হয়। গতিকে সেইটোত আমি এটা স্পেচিয়েলি এটা হেৰি কৰোঁ য'ত নেকি আমি টু ব্যৱহাৰ কৰোঁ। তাৰমানে এনেকুৱা ক্ষেত্ৰত ডাবল টু আৰু সিংগল টু, টি ডাবল অ' আৰু টু অ' সেইটো ব্যৱহাৰ কৰি দুটাৰ সংযোগ কৰোঁ। কেনেকৈ কৰোঁ যে হি ইজ টু অল্ড, প্ৰথমতে ডাবল অ' থকাটোকে লিখি পেলাই এই শেষৰ অবজেক্টিভটো লিখিম হি ইজ টু অল্ড, তাৰপিছত এইটো ব্যৱহাৰ কৰিম টু আকৌ ৱৰ্ক হাৰ্ড, এই পিছত যিটো আছে সেইটো ব্যৱহাৰ কৰিম ৱৰ্ক হাৰ্ড। গতিকে এই বস্তুটোৰ আমাৰ গুৰুত্বটো খুব বেছিকৈ এনেকুৱা ধৰণৰ দিয়া হয়। গতিকে এইটো আমি শিকাটো উচিত যে এনেকুৱা ধৰণৰ যদি হয় গোটেই পেটাৰ্ণটো শিকি ল'ব পাৰিলে এই পেটাৰ্ণতে আমি যিমানে দিয়ক সিমানখিনি কৰিব পাৰিম। খালি ইয়াত টেন্সটো কেতিয়াবা প্ৰেজেণ্টত দিয়ে কেতিয়াবা পাষ্টত দিয়ে, সিমানে পাৰ্থক্য। হি ইজ টু অল্ড টু ৱৰ্ক হাৰ্ড। আগবাঢ়িছোঁ 2 নম্বৰত কৈছে হি ইজ নট ইণ্টেলিজেণ্ট হি ইজ নট চিনচিয়াৰ। এইটো চোৱা, ইয়াত এইটোও নেগেটিভ এইটোও নেগেটিভ, দুটা নেগেটিভ আছে। যেতিয়া দুটা নেগেটিভ সংযোগ হৈ থাকে তাত আমি নাইডাৰ নৰ শব্দটো ব্যৱহাৰ কৰিম। ফ্ৰেজ নাইডাৰ ডট ডট দি নৰ, এটাৰ লগত নাইডাৰ আহিব ইটোৰ লগত নৰ আহিব। আগত যেনেকৈ প্ৰথমতে ডাবল টু টি ডাবল অ'টো আহিছিলে, পিছৰটো টু ছিংগল অ' আহিছিলে, ইয়াত আমাৰ ডাবল থকা আৰু ছিংগল থকাটো আহিব। চাবা ইয়াত কেনেকৈ কৰিম হি ইজ নাইডাৰ ইণ্টেলিজেণ্ট, তাৰপিছত এইটো লিখিলোঁ, তাৰপিছত নৰ বুলি দিম নৰ চিনচিয়াৰ। গতিকে এইটো এটা স্পেচিয়েল কেটেগৰী আৰু এটা পেটাৰ্ণ। ঠিক এই পেটাৰ্ণটো যদি আমি আয়ত্ব কৰি ল'ব পাৰোঁ এনেকুৱা ডাবল নেগেটিভ হৈ থকা যিমান আছে গোটেইখিনি আমি কৰি ল'ব পাৰিম, য'ত নেকি নাইডাৰ আৰু নৰৰ ব্যৱহাৰ কৰা হৈছে। যে নাইডাৰ নৰ ব্যৱহাৰ কৰি আমি কিমানখিনি কৰিব পাৰোঁ সেইখিনি গোটেইখিনি আমি এনেকৈ আগবাঢ়ি ল'ব পাৰোঁ। গতিকে আগবাঢ়িছোঁ। তাৰপিছত দিছে যে where does he live do you know it। এইটো এটা খুব ইম্পৰ্টেণ্ট পেটাৰ্ণ। মই ইয়াত যিখিনি পেটাৰ্ণ লৈছোঁ সেইখিনি প্ৰায়ে মানে SSLC এক্সামত অহা সেইখিনিকে কালেক্ট কৰিছোঁ, যিখিনি খুব বেছিকৈ গুৰুত্ব থাকে। চ' ইয়াত কি কৰা হয়, কুৱেশ্যন কৰা হয়, দুয়োটা কুৱেশ্যন হয়। চ' ডাবল কুৱেশ্যন। প্ৰথমটো সুধিছে where does he live do you know it। গতিকে এনেকুৱা ধৰণৰ যিটো কুৱেশ্যন থাকে পিছৰ কুৱেশ্যনটো কুৱেশ্যন হয়, পিছৰ আৰু এই প্ৰথমটো হুৱেৰটো লগোৱাটো সেইটো কুৱেশ্যন হৈ নাথাকে, সি এফাৰ্মেটিভ হৈ থাকে। কেনেকৈ কৰে চাওঁ আহা। প্ৰথমতে এইটোকে ল'বা যে ডু ইউ ন', তাৰপিছত হুৱেৰ হি লিভছ আহি যাব, হুৱেৰ হি আৰু এইটো লিভছ হৈ যাব। তাৰমানে কুৱেশ্যনটো এবাৰহে হয়, এটা বাক্যত দুবাৰ কুৱেশ্যন নহয়। ইয়াত দুটা বাক্য থকাৰ কাৰণে দুবাৰ কুৱেশ্যন হৈছে। গতিকে ইয়াৰলৈকে আমাৰ কুৱেশ্যনটো আহি পৰিছে ডু ইউ ন', তাৰপিছত হুৱেৰ লগাই পিনে হি লিভছ আহিব, কাৰণ এই ডাজটোৰ প্ৰয়োজন নাহে তাত, কাৰণ ইয়াত আমাৰ এফাৰ্মেটিভ হৈ যায়, প্ৰশ্ন নথকা হৈ যায়। গতিকে এই লিভটো ইয়াত ডাজ থকাৰ কাৰণে লিভছ হৈ গ'ল, পাষ্ট টেন্স থকাহেঁতেন লিভড হৈ গ'লহেঁতেন। গতিকে এনেকৈ আমি এইটো কৰোঁ, তেনেকৈ দুটা কুৱেশ্যন কম্বাইন কৰা হয়। নেক্সট 4 নম্বৰটো কৈছে দ্য বয় ইজ নট ব্ৰেভ দ্য বয় ইজ নট ইণ্টেলিজেণ্ট। মই
এই কথাটো অলপ আগতে যেটো শিকাইছিলো 2 নম্বৰত সেম প্যাটাৰ্ন ডাবল নেগেটিভ দেখিছা এটো এটা নেগেটিভ এটো এটা নেগেটিভ আমাৰ এই নেগেটিভৰ পিছত ইয়াত আছে এটা এডজেক্টিভ ব্ৰেভ ইয়াত আছে এটা এডজেক্টিভ ইন্টেলিজেন্ট গতিকে সেই দুটা কম্বাইন কৰিম নাইদাৰ নর দি পিনে আমি প্ৰথমতে এই সাবজেক্ট ভার্বখিনি কমপ্লিট কৰিলো দা বয় ইজ এটো হৈ গল সাবজেক্ট তাৰপিছত ইজ আহিলে তাৰ পিছত কি হ'ব এই দুটা নটক আমি নেইদাৰ নর কৰি দিম প্ৰথমতে নেইদাৰ লিখিম নেইদাৰ ব্ৰেভ nor intelligent গতিকে এনেকে আমি এই কম্বাইনখিনি কৰোঁ আগবাঢ়িছোঁ 5 নম্বৰটো আকৌ হে একে ধৰণৰ যে অলপ আগত যেটো আলোচনা কৰিছিলোঁ হা কোৱেশ্চন কৰা হয় সে একেটা প্যাটাৰ্ন মই অলপ এটা গেপ দি পিনে কৈছোঁ তোমালোকক এতিয়া চাবা এই ডখৰ যেটো কোৱেশ্চন আছে where has he gone do you know it গতে এই পিছৰ পাৰ্টটো যেটো কোৱেশ্চন আছে হেতু আমি লিখিম যে ডু ইউ নো ইয়াত প্ৰশ্ন কৰিলো ইটটো দিব না লাগে তুমি জানা নে তাৰ পিছত এই ডখৰ যেটো প্ৰশ্ন হৈ আছে হেতু লিখিম কিন্তু ইয়াত প্ৰশ্ন হৈ না থাকে হেটা কাৰণে কি কৰিম এই হিটো আগত আহিব where হি আহিব আগতে এই has টো তাৰ পিছত আহিব where he has gone কেলে আহিলে কাৰণ পিছৰটো কোৱেশ্চন নহয় পিছৰটো এফাৰ্মেটিভ হয় সেই কাৰণে আগত ডাজ আছিলে ডাজ থকাৰ কাৰণে লিভ টু লিভছ হৈ গল ইয়াত কিন্তু হেজ বোলা শব্দটো আছে অক্সিলাৰীটো আছেই গতিকে হেজ টু সাবজেক্টৰ আগত দিছিলে কোৱেশ্চন কৰিবলৈ কাৰণে এটা কোৱেশ্চন নকৰিবলৈ কাৰণে হাল সাবজেক্টৰ পিছত হেজ টু লৈ আহা হ'ল সো এনেকে আমি কোৱেশ্চন থকাখিনি কৰোঁ আগবাঢ়িছোঁ 6 নম্বৰ দিছে হি মে বি ৰিলায়েবল আই ডোন্ট নো যে হি ৰিলায়েবল হ'ব পাৰে কিন্তু মই নাজানো ইয়াত চাবা ইয়াতো হে তেনেকে প্ৰথম কথা হৈছে হি ৰিলায়েবল হ'ব পাৰে মই নাজানো প্ৰথমতে আমি এই ডখৰকে লম আই ডোন্ট নো মই নাজানো আই ডোন্ট নো কিন্তু ইয়াত কোৱেশ্চন নহয় ইয়াত এফাৰ্মেটিভ আছে গতিকে এইটো কয় হয় নে নহয় নাজানো গতিকে হেতু কাৰণে আমি এটা শব্দৰ সহায় লম হেতু হৈছে whether she is reliable or not etu likhim je I don't know whether she is reliable or not ote eneke ami etu koru agbarisu taisa 7 number dise what are you making let me see thik etu teneke let me see prothomote ahibo muk sabole dia tar pise hitu question anim what are you making kintu yat duita question nohoy ha gotike let me see তে let me see প্ৰথমটো কোৱেশ্চন নথকা পাৰ্ট এটা আনিলো যেটা কোৱেশ্চন নথকা পাৰ্ট এটা আনিলে গতিকে মাজতে আকৌ তাৰ পিছত আকৌ কোৱেশ্চন নহয় গতিকে এই বস্তুটো হোৱাট আৰ ইউ মেকিং হেতু প্ৰশ্ন হৈ নাথাকিব তেতিয়া কথাটো বুজিছানে যেহেতু আমি প্ৰথম পাৰ্টটো যদি কোৱেশ্চন থকাহেঁতেন কোৱেশ্চন হিচাপে আনিলোহেঁতেন কিন্তু এইটো কোৱেশ্চন হিচাপে আহি থকা নাই ইয়াত দিছে let me see মোক চাবলৈ দিয়া গতিকে হেতু এই পাৰ্টটো এতিয়া কোৱেশ্চন হৈ নাথাকে এটা ফুল ষ্টপ আহি যাব সেই কাৰণে কি কইম what are you নকৰো what you are making কৰিম what you are making গতে এনেকে আমি সৰি এট কোৱেশ্চন মাৰ্ক নাহে what you are making আৰু ফুল ষ্টপ আহিব এটো অলপ টেকনিক্যাল আছে কথাটো জানিবা তাৰ পিছত আহিলে I have seen you somewhere I have seen you somewhere I can't remember where গরে ইয়াত কৈছে মই তোমাক ক'ৰবাত দেখিছো কিন্তু মই মনত পেলাব পৰা নাই ক'ত দেখিছো তো এইটো পাৰ্টটো আমি আগতে লিখিম I can't remember where I have seen you I have seen you ইয়াত আকৌ somewhere to প্ৰয়োজন নাহে ওয়ার্ডবোৰ এইবোৰ কোৱেশ্চন ওয়ার্ড কিন্তু হিয়াতি কোৱেশ্চন নহয় হেতু লক্ষ্য কৰিবা সো আই ক্যান্ট রিমেম্বার where I have seen you কিছুমান ক্ষেত্ৰত আমাৰ অৰ্থবোৰ প্ৰয়োজন হয় তাৰমানে অৰ্থবোৰ যদি জানো তেতিয়া হলে আমি সহজতে ইয়াৰ কনসেপ্টবোৰ আমাৰ ক্লিয়াৰ হৈ যায়
সো এনেকুৱা কিছুমান ক্ষেত্ৰত অৰ্থৰ দৰকাৰ হয় নেক্সট আহিলে দ্য আৰ্থ ইজ ৰাউণ্ড উই কেন প্ৰুভ ইট এতিয়া এই কথাটো কৈছে দ্য আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া উই কেন প্ৰুভ ইট ইট মানে কি যে আৰ্থ ইজ ৰাউণ্ড সেই ইটটোৱে আমি ইয়াত ভৰাই দিম গতিকে আমি এনেকৈ লিখিম উই কেন প্ৰুভ that আহিব that দি পিনে সংযোগ কৰিম that the earth is round আমাৰ বহু ক্ষেত্ৰত দেখিবা যে জয়েন কৰিবলৈ কাৰণে আমাক কনজাংচন কিছুমান দৰকাৰ হৈ যায় যিবোৰ শব্দই মানে বাক্য দুটাক জয়েন কৰে তেনেকুৱা বাট আছে ডেট আছে হুৱেৰ আছে তেনেকুৱা শব্দ কিছুমান থাকে যিখিনিয়ে দুটা বাক্যক যোগ কৰে সেই যোগ কৰা শব্দখিনিক আমি অলপ এনালাইচিছ কৰিব লাগে সো আজিলৈ আমি ইয়াতে সামৰিছোঁ আমি 10টা দিম বুলি ভাবিছিলোঁ কিন্তু ইয়াত 9টাহে আহিলে গতিকে এই 9টা তোমালোকে ষ্টাডি কৰি থাকিবা চাই থাকিবা যদি কিবা সুধিবলগীয়া থাকে কমেণ্টত সুধিব পাৰা আৰু ইয়াৰ পিছত আমি যিবোৰ গ্ৰামাৰৰ অন্যান্য তেনেকুৱা 10টাকৈ আমি এটা ছিৰিজ হিচাপে তোমালোকক দি থাকিম তোমালোকে চাই থাকিবা তোমালোকে চাই থকাৰ বাবে ধন্যবাদ